মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলো খুবেই ভালে আছা। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 4 অৰ্থাৎ মাই লেণ্ড এই কবিতাটো আমি অসমীয়া ভাঙনি কৰিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা। যদি ভিডিঅ'টো তোমালোকে মনোযোগেৰে শেষলৈ চোৱা তেতিয়া এই কবিতাটোৰ অসমীয়া ভাঙনি ভালদৰে বুজিব পাৰিবা, আৰু যেতিয়া তোমালোকে এই কবিতাৰ অসমীয়া ভাঙনি বুজিব পাৰিবা তেতিয়া ইয়াৰ লগত জড়িত যিকোনো ধৰণৰ প্ৰশ্ন তোমালোকে পৰীক্ষাত কৰিব পাৰিবা। ঠিক আছে, সো তোমালোকে মনোযোগেৰে চাবা। আৰু ইতিমধ্যে আমি ইয়াৰ আগৰ কেইবাটাও আমি ভিডিঅ' বনালো, ইয়াৰ আগৰ লেসন বিলাকৰ আচলতে গতিকে তোমালোকে ভিডিঅ'সমূহ চাব পাৰিবা। এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যন বক্সতে লিংক পাবা। সো আৰম্ভ কৰো দেৰি নকৰাকৈ। ইয়াতে তোমালোকে দেখিবলৈ পাইছা লেসন 4 মাই লেণ্ড। সো মাই লেণ্ড মানে কি হয়? মাই মানে মোৰ, লেণ্ড মানে মাটি বা ভূমি, অৰ্থাৎ মাই লেণ্ড মানে মোৰ ভূমি এই বুলি কৈছে। ঠিক আছে, কৈছে লুক এট দ্য পিকচাৰ। লুক এট দ্য পিকচাৰ মানে হৈছে এই ছবিটোলৈ চাবলৈ কৈছে। ঠিক আছে, এই যে ছবি দিছে, পিকচাৰ দিছে, এই পিকচাৰলৈ চাবলৈ কৈছে। আৰু কৈছে যে এণ্ড আৰু টেল ইয়ৰ ফ্ৰেণ্ড হোৱাট ইউ কেন চি। কৈছে যে তোমাৰ বন্ধুক কোৱা যে তুমি কি দেখিছা। ঠিক আছে, এই ছবিটো তোমাক চাবলৈ কৈছে আৰু চাই পেলাই তোমাৰ বন্ধুক কবলৈ কৈছে যে তুমিনো কি দেখিছা। ঠিক আছে, তুমি দেখি পাইছা এতিয়া কি কৰি আছে। তাৰপিছত তলত লিখিছে চোৱা, টেল ইয়ৰ ফ্ৰেণ্ড হাউ ইউ ফিল when you see the Indian national flag flying high in the sky. So কৈছে যে টেল ইয়ৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুক কোৱা যে যেতিয়া ইণ্ডিয়ান নেশ্যনেল ফ্লেগ আকাশত উৰি থাকে, ভাৰতৰ আমাৰ যি পতাকা, আমাৰ ৰাষ্ট্ৰীয় পতাকা যেতিয়া আকাশত উৰি থাকে তেতিয়া তোমাৰ কেনেকুৱা অনুভৱ হয় সেইটো তোমাৰ বন্ধুক ক'বলৈ কৈছে। ঠিক আছে, সো আমি কবিতালৈ আহিছো। কবিতাটোলৈ অহাৰ আগতে তোমালোকে দেখিবলৈ পাইছা ইয়াত যি কবি হৈছে থমাস অছবৰ্ণ ডেভিছ। এই কবিৰ বিষয়ে আমি অকমান চাওঁচোন, বৰ দীঘল নহয়, ছুটি। সো ইয়াত লিখিছে এবাউট দ্য পয়েট, অৰ্থাৎ কবিজনৰ বিষয়ে। কৈছে যে থমাস অছবৰ্ণ ডেভিছ ৱাজ এন আইৰিছ পয়েট। আইৰিছ কবি আছিলে তেখেত। কৈছে হি ৱাজ বৰ্ণ অন অক্টোবৰ 14, 1814 এট মেলো, আয়াৰলেণ্ড। সো আয়াৰলেণ্ডৰ মেলো বা মালো নামে ঠাইত 1814 চনত অক্টোবৰ মাহৰ 14 তাৰিখে জন্ম হৈছিলে। ঠিক আছে, হি ৰট, তেখেতে লিখিছিলে কি এ নেশ্যন ওৱান্স এগেইন আৰু দ্য বেটল অফ ফণ্টেনয় ইত্যাদি। হি ডাইড অন ছেপ্টেম্বৰ 16, 1845। তেখেতৰ মৃত্যু হৈছিলে 1885 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে। সো এইকেইটা কথা তোমালোকে মনত ৰাখিবা, জন্ম, মৃত্যু আৰু কি লিখিছিলে পৰীক্ষাত আহিব পাৰে। সো এতিয়া কবিতাটো মন কৰা। কৈছে চোৱা, মাই লেণ্ড অৰ্থাৎ মোৰ ভূমি। মই এবাৰ ধুনীয়াকে পঢ়ি লৈছো। ঠিক আছে, তাৰপিছত আমি আলোচনা কৰিম, তোমালোকে মনোযোগেৰে শুনিবা। কৈছে যে she is a rich and rare land. Oh, she is a fresh and fair land. She is a dear and rare land, this native land of mine. No man than hers are braver, her woman's hearts never waver. I would freely die to save her and think my lot divine. So ছাত্ৰ ছাত্ৰীসকলে ইয়াতে কি কৈছে চোৱা, ইয়াত চি বুলি যে উচ্চাৰণ কৰিছে, সম্বোধন কৰিছে, ইয়াত আমাৰ মাতৃভূমি সম্বোধন কৰিছে। মাই লেণ্ড অৰ্থাৎ মোৰ ভূমি মানে মোৰ মাতৃভূমি। অকে, সো চি ইজ এ ৰিচ এণ্ড ৰেয়াৰ লেণ্ড। কৈছে তাই ধনী, ৰিচ মানে ধনী বা সমৃদ্ধশালী, তাই সমৃদ্ধশালী, ধনী, আৰু ৰেয়াৰ লেণ্ড মানে যিটো সহজে পোৱা নাযায়, দুৰ্লভ ভূমি বুলি কৈছে। তাই ধনী আৰু দুৰ্লভ ভূমি, অৰ্থাৎ আমাৰ মাতৃভূমিৰ দৰে মাটি সহজে পোৱা নাযায়। ঠিক আছে, এই বুলি কৈছে। অ' she is a fresh and fair land.
কৈছে ও তাই ফ্ৰেছ মানে জীপাল, ঠিক আছে, জীপাল সাৰুৱা, তাৰমানে জীপাল বুজাইছে, ফ্ৰেছ মানে সতেজো বুজাই, গতিকে ইয়াত আমি জীপাল ব্যৱহাৰ কৰিছো। তাই জীপাল হয়, ঠিক আছে, এণ্ড ফেয়াৰলেণ্ড আৰু ধুনীয়া সেই বুলি কৈছে। চি ইজ এ ডিয়াৰ এণ্ড ৰেয়াৰলেণ্ড, কৈছে চি ইজ মানে তাই কেনেকুৱা, ডিয়াৰ অতি মৰমৰ, আৰু ৰেয়াৰলেণ্ড, আকৌ ৰেয়াৰলেণ্ড বুলি কৈছে, ৰেয়াৰলেণ্ড মানে দুৰ্লভ, এনেকুৱা মাটি পাবলৈ নাই, তাৰমানে আমাৰ মাতৃভূমিৰ দৰে মাটি পাবলৈ নাই, এই কথাটো বুজাইছে। দিছ নেটিভ লেণ্ড অফ মাইন, এই মানে এই বাসভূমিয়ে, এই মাতৃভূমিয়ে মোৰ হয়, সেইবুলি কবিয়ে গৌৰৱ কৰিছে, এই মাতৃভূমিয়ে মোৰ, ঠিক আছে। অকে, কৈছে no man than hers are braver, কৈছে ইয়াত no man than hers মানে ইয়াত তাইৰ পুৰুষতকৈ ব্ৰেভাৰ নাই, সাহসী আৰু নাই, ইয়াত MEN মেন মানে পুৰুষ বুজাইছে, পুৰুষসকলৰ কথা বুজাইছে। চ' এই মাতৃভূমিৰ মানে আমাৰ মাতৃভূমিৰ, মোৰ মাতৃভূমিৰ পুৰুষসকলতকৈ সাহসী আৰু কোনো নাই বুলি কৈছে। no man than hers are braver, ঠিক আছে। আকৌ কৈছে her women's hers never waver, কৈছে তাইৰ যি মহিলাসকল, তাইৰ মহিলাসকলৰ দৰে মন, সাহসী মন, তাৰমানে তাইৰ মহিলাসকলৰ মনবোৰ ৱেভাৰ নহয়, দুৰ্বল নহয়, সাহসী, সেই কথাটো বুজাইছে, ঠিক আছে। her women's hearts never waver, কৈছে তাইৰ মহিলাসকলৰ হৃদয়বোৰ দুৰ্বল নহয় বুলি কৈছে। আকৌ কৈছে I would freely die to save her, কৈছে মই মুকলিকৈ মৃত্যুবৰণ কৰিব পাৰিম যদি মই তাইক কি কৰিব পাৰিম, সেভ কৰিব পাৰিম, অৰ্থাৎ মাতৃভূমিক যদি মই ৰক্ষা কৰিব পাৰো, তেতিয়াহ'লে মই ফ্ৰীকৈ একদম মুকলি মনেৰে মই মৃত্যুবৰণ কৰিব পাৰিম। আৰু কৈছে and think my lot divine, আৰু কৈছে মই ভাবিম যে মোৰ যি আত্মা এয়া ঐশ্বৰিক বুলি মই নিজকে ভাবিম, সেই বুলি কৈছে, ঠিক আছে। কেলে ক'লে যে যদিহে দেশ মাতৃভূমি যদি মই ৰক্ষা কৰিব পাৰো, তেতিয়াহ'লে মই নিজকে ঐশ্বৰিক শক্তি সম্পন্ন বুলি ভাবিম, মানে ডিভাইন বুলি ভাবিম, তাৰমানে, ঠিক আছে। ডিভাইন মানে যেন ঐশ্বৰিক শক্তি, সেই বুলি নিজকে ভাবিব, ঠিক আছে। কবিয়ে এই বুলি নিজৰ দেশখনক মানে নিজৰ মাতৃভূমিখনক লৈ পেলাই গৌৰৱ কৰিছে। গতিকে আশা কৰিছো তোমালোকে ধুনীয়াকে বুজিব পাৰিছা, আৰু যদি বুজিবলৈ টান পাইছা জাষ্ট অকমান বেক কৰি পেলাই চাবা, ধুনীয়াকে তোমালোকে বুজিব পাৰিবা, ঠিক আছে। আৰু এনেকুৱা ভিডিঅ' যদি তোমালোকে পাই থাকিব বিচাৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধুসকললৈও শ্বেয়াৰ কৰিবা।